সেইটো চিষ্টেম নাই ইয়াত কিবা বনে নেকি ইয়াত ঘৰতো কৰে অফিচত মানুহ বহুত কম হয় নাই পৰিবহণ বিষয়া কাৰ্যালয়ত ছাডেন ভিজিট আয়ুক্তৰ মই দেখুৱাব বিচাৰিছো এই মুহূৰ্তত আৰু যিহেতু শোণিতপুৰ আয়ুক্তগৰাকী 10 বজাত আহি উপস্থিত হয়হি শোণিতপুৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ত আৰু সেই মুহূৰ্তত বিষয়া কৰ্মচাৰী ট্ৰেইনিং তাৎপৰ আছিল আৰু আয়ুক্তগৰাকী অহাৰ খবৰ পোৱা মাত্ৰ কেতৰা নৰা ছিঙি দেখা পোৱা গ'ল বিষয়া কৰ্মচাৰী উপস্থিত হ'ল মই যিহেতু আয়ুক্তগৰাকী আছে ছাৰ কি ক'ব এটা ছাডেন ভিজিট দিলে হয় মই ইয়ালৈ আহিছিলোঁ আমাৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ আৰু আজিকালি যিহেতু বেছিখিনি সেৱা অনলাইন যোগে বা সেৱা সেতু পৰ্টেলৰ যোগেদি জনসাধাৰণে লাভ কৰে গতিকে আগৰ দৰে পৰিবহণ বিষয়াৰ কাৰ্যালয়সমূহত ইমান মানুহে ভৰি নাথাকে বা যিটো আমাৰ ফুটফল বুলি কওঁ সেইটো কম হয় কিন্তু তথাপিও আমি কিছু কৰিছোঁ যে ইয়াৰ কাৰ্যালয়টো যথেষ্ট আৰু চাফ চিকুণ কৰাৰ এটা প্ৰয়োজন আছে সেই বিষয়ে আমি ইনষ্ট্ৰাকশ্যন দিছোঁ আমাৰ পৰিবহণ বিষয়াক আৰু লগতে আমি এনফৰ্চমেণ্ট টিমৰ লগতো পথ সুৰক্ষাৰ ওপৰত কথা পাতিছোঁ আমি ইয়াত দেখিছোঁ যে মই নিজেও প্ৰত্যক্ষ কৰিছোঁ যে বিশেষকৈ ছাত্ৰসকলে ইয়াতে দুচকীয়া বাহন চলাওঁতে হেলমেট পিন্ধাটো যথেষ্ট কম যিটো এটা অতি চিন্তনীয় বিষয় গতিকে এই ক্ষেত্ৰত আমাৰ এনফৰ্চমেণ্ট বিভাগে আৰু আমিও এই ক্ষেত্ৰত যথেষ্টখিনি আমাৰ যিটো জিলা পথ সুৰক্ষা সমিতি থাকে আমিও কিছু ব্যৱস্থা লৈছোঁ আৰু বিশেষকৈ মহাবিদ্যালয়সমূহে এই ক্ষেত্ৰত বিশেষ আগভাগ লৈ ছাত্ৰ ছাত্ৰীসকলে যাতে হেলমেট পৰিধান কৰে দুচকীয়া বাহন চলাওঁতে আৰু নিজকে যাতে নিৰাপদ কৰে সেইটোৱে মই আপোনালোকৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ বাকী ছাৰ আপুনি উপস্থিত হোৱাৰ সময়ত দেখা পোৱা গৈছিল কৰ্মচাৰী আপুনি নিজে এটেণ্ডেঞ্চ ৰেজিষ্টাৰো চাইছিলে হয় সেই সময়ত লগে লগে কেইজনমান আহি পোৱা নাছিলে কিন্তু বাকী 5-10 মিনিট পিছতে আহিলে গতিকে মই কৈছোঁ যাতে তেওঁলোকে সময়মতে আহে গতিকে আজি প্ৰথম হিচাপে মই তেখেতসকলক এটা সতৰ্ক হ'বলৈ কৈছোঁ আৰু ভৱিষ্যতে চাই ল'ম নিশ্চয়কৈ এয়া আছিলে শোণিতপুৰৰ আয়ুক্ত অংকুৰ ভঁৰালী আৰু যিহেতু তেখেতে কৈছে যে হেলমেট পৰিধানৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা পৰিবহণ বিষয়াগৰাকীকো আহ্বান জনাইছে কি ক'ব হেলমেট পৰিধানৰ ক্ষেত্ৰত আমাৰ এনফৰ্চমেণ্টে অলৰেডি কৰিয়ে আছে ছাৰে মাজতে ইনষ্ট্ৰাকশ্যন দিছিলে যে প্ৰত্যেক মাহেকত 4খন থানাৰ আণ্ডাৰত পুলিচৰ লগত সহযোগ কৰি এই বাইকবিলাক ফাইন নকৰি পেলাই বাইকবিলাক ভৰাবলৈ গৈ থৈছিলে আৰু যদি হেলমেট দি পিন্ধা বাইক এটা পোৱা যায় তো বাইকখিনি পোৱাৰ পিছত তেওঁলোকক হেলমেটটো ঘূৰাই অনাৰ পিছত পিন্ধি পেলাই যাবলৈ পোৱা যায় তেনেকৈ অলৰেডি আমাৰ কৰিয়ে থকা হৈছে কিন্তু ছাৰে আজি হঠাৎ আহি পেলাই ক'লেহি যে স্কুলৰ ল'ৰা ছোৱালী বা কলেজৰ ল'ৰা ছোৱালীয়ে হেলমেটটো পিন্ধা তেওঁ বৰ কম পৰিলক্ষিত হৈছে সেইটো অলপ বেছি নজৰ দিবলৈ কথাটো কৈছোঁ এই আছিলে জিলা পৰিবহণ বিষয়া আৰু দেখা পোৱা গৈছে ঠিক কাৰ্যালয় আৰম্ভ হোৱাৰ লগে লগে যিহেতু আয়ুক্তগৰাকী উপস্থিত হৈছিল আৰু এই মুহূৰ্তত দেখা পোৱা গৈছিল কৰ্মচাৰী উপস্থিতি তেনে ফেৰেঙা আছিল আৰু আয়ুক্তগৰাকী উপস্থিতি ইমান প্ৰায় সকলো তৰাণৰ ছিঙি আহি উপস্থিত হয় আৰু এটেণ্ডেঞ্চ ৰেজিষ্টাৰ পৰীক্ষা কৰি কৰ্মচাৰীসকলে নিয়মীয়াভাৱে কাৰ্যালয়ত উপস্থিত হোৱাৰ আহ্বান জনায় আৰু লগতে আয়ুক্তগৰাকীয়ে বিশেষকৈ বিদ্যালয় মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে দুচকীয়া বাহন চলায় সেই ক্ষেত্ৰতো হেলমেট পৰিধানৰ ক্ষেত্ৰত যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতিও বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ